যাৰ যেন জাতি ধৰ্ম দিলা পৰিছেদ। তুমি কি কি কাম কৰিলা সেইখিনি কৈছে। তুমি কি কি লিখিলা? এয়া দেখোন তুমি ইমান ধুনীয়াকৈ লিখিব। তুমি কি লিখিলা যে চাৰিও বেদ কৰিলা শাখা ভেদ, তুমি যাৰ যেন জাতি ধৰ্ম দিলা পৰিছে, জাতি ধৰ্ম সকলোকে যেন তুমি পৰিছে, তুমি সেইবিলাক কৰি পেলাই তুমি দেখুৱাইহে দিলা। তুমি কি ভাল কাম কৰিলা? এনেকৈ মানে ধুনীয়াকৈ বুজাইছে। কৰিলা ভাৰত পুৰাণ জগততে ব্যাপিল তোমাৰ ইটো যশ। ব্ৰহ্মাকো সাক্ষাৎকাৰ কৰা সমাধিত, তথাপি তোমাৰ কেনে অসন্তুষ্ট চিত্ত। কৰিও কৰিহি মুত ইহাৰ কাৰণ, শুনি প্ৰণিপাতে ব্যাসে বুলিলা বচন। এই কথাখিনি শুনি এতিয়া ব্যাসে কৈ আছে, হয়ো যদি আমি বেদ শাস্ত্ৰত পাৰ্গত, কৰুণীতে ঈশ্বৰয় অৰ্পণা কৰ্ম যত। গতিকে ঈশ্বৰক অৰ্পণা কৰিয়ে মই কামখিনি কৰিছিলোঁ, কিন্তু মোৰ তথাপিতো দেখোন এনেকুৱা হৈ আছে। সেই কথাখিনি কৈছে। মহাজ্ঞান পূৰ্ণ আমি জগত প্ৰখ্যাত, কুণ্ঠ সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ। তথাপিনো গুচৈ মোৰ মনে অসন্তোষ, নাপাওঁ বিমৰি কিবা কৰি আছোঁ দুখ। মইনো কি দুখ কৰিছোঁ প্ৰভু? মই একোৱেই নাজানো। গতিকে মই ইমানখিনি লিখিলোঁ, তথাপিতো মোৰ মনটো শান্ত হোৱা নাই। আপুনি অগাধ বুধ অংশ অৱতাৰ, পুছুহু তোমাত কৈও কাৰণ ইহাৰ। তোমাক মই এতিয়া ক'ম আৰু। নাৰদ বদতি মহা ঋষি শুনা ব্যাস। এতিয়া ব্যাসক ক'ব, তুমি সি কৰিলা সবে জগতকে নাশ। গতিকে তুমি এইখিনি কি কৰিলা সেই কথাখিনি কৈ যাব এতিয়া। নিৰন্তৰে পশুৰলৈ লা তুমি প্ৰাণ, নাহি মন্দ কৰ্ম ইয়াৰ ইহাৰ সমান। গতিকে সেইটোৰ নিচিনা জীৱবধ কৰাৰ নিচিনা বেয়া কাম নাই। তুমি এয়া গোটেই হিংসা ধৰ্ম কৰিলা, হিংসা ধৰ্মখিনি লিখিলা। তুমি যাগ যজ্ঞ পূজা পাতল এইবিলাক হিংসা ধৰ্ম। কৃষ্ণ আকস্মিতে লোকক ৰাইলা হিংসা ধৰ্ম, নুবুজিলা তুমি বেদৰ তত্ত্বমৰ্ম। গৰিহিত কৰ্মকো কহিলা ধৰ্ম বুলি, তোমাৰ বচনে লোক নাখিল সমূলি। গতিকে এইটো গৰিহিত কৰ্ম, এই বলি বিধানটো গৰিহিত কৰ্ম, সেইকাৰণে জীৱ হত্যা কৰিব নাপায়। স্বভাৱে লম্পট বিষয়ত অনুৰাগ, স্বৰ্গ পাইব বুলি ৰংগে কাটে হংস চাগ। সেইকাৰণে হাঁহ ছাগলী বলি বিধান কৰিব নাপায়, আৰু আমি জীৱ হত্যা কৰি সেইকাৰণে মাছ মাংস খাব বৰ্তমান নাপায় দেই। কৃষ্ণ কৰৈ নানা হিংসা ধৰ্ম, নানা দেৱ পূজৈ, পুণ্য ক্ষীণ ভৈলৈ দুনাই নৰকত মজৈ। স্বৰ্গ পাম বুলিহে এয়া মানে তোমাৰ ছাগলী হাঁহ এইবিলাক মানে কাটি পেলাই হেৰি কৰিছিলে, পূজা পাতলত হোম যজ্ঞ এইবিলাক কৰিছিলে। গতিকে স্বৰ্গৰ পৰা সুখ অলপ দিনহে হ'ব, তাৰপাছত আকৌ পুণ্য ক্ষয় গ'লে তললৈ খহি পৰিব। যদি জ্ঞানী গণে তাক কৰণী বাৰণ, আৱতাৰ বাক্য গণ মনায়ে কুজন। বুলৈ উফালন্ত কৰি বচন খণ্ডিত, ব্যাহত অধিক
উপলুঙা কৰে যে কিছুমানে, সেইটো কৈছে। প্ৰকৃতি কহিলা তুমি অনেক আসনে আনকে ধৰ্মক নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তনক। গতিকে তুমি কৃষ্ণৰ নাম একোৱেই নিলিখিলা। সিজিল তোমাতৰি সি পৰম অন্যায়ী নুহি সুস্থ চিত তয়ে শিখে অভিপ্ৰায়ী মোৰ উপদেশে কৰা ভাগৱত শাস্ত্ৰ প্ৰচাৰোক গোবিন্দৰ গুণ নাম মাত্ৰ। নাৰদে এতিয়া ব্যাসক কৈছে তুমি এইখন লিখা, 18 পুৰাণত এই মহান ভাগৱত ভাগ লিখিছে। তেতিয়া গুণনাম কৃষ্ণৰ নাম লিখিব দিছে। শ্ৰৱণ কীৰ্তনে তাৰ তৰুকণি শেষ দূৰ শোক তোমাৰ নৰ মহাক্লেশ যদ্যপি ভকতি নৱ বিধ মাধৱৰ শ্ৰৱণ কীৰ্তন তাতো মহামুখ্যতৰ। চবতকৈ শ্ৰেষ্ঠ শ্ৰৱণ আৰু কীৰ্তন। অৰ্চন বন্দন ধ্যান সমস্ততে কৰি যশ কীৰ্তনতে অতি তুষ্ট সন্ত হৰি। তেওঁৰ যশ গুণ কীৰ্তন গালে তেওঁ সন্তুষ্ট হ'ব, সেইটোকে কয় ভকতি। ভকতি এক চিত্তে এক মনে তেওঁক ভকতি কৰিব লাগিব। আৰু অৰ্চন বন্দন কৰি যিকোনো বস্তু আমি অৰ্পণ কৰিহে, কৃষ্ণক অৰ্পণা কৰিহে খাব লাগে। ভকতে যতে কগাঐ গুণ নাম চয় তাৰ মালা গান্ঠিয়া পিন্ধত কৃপাময়। আমি হৰি ৰাম বুলি কোৱাৰ লগে লগে তেতিয়া আমি যেতিয়া হৰি গুণগান শ্ৰৱণ কীৰ্তন কৰিম তেতিয়া ঈশ্বৰ কৃষ্ণ আমাৰ পিছফালেই থাকে। গতিকে ভকতৰ পাছত ভগৱন্ত থাকেই, আৰু সেয়া শুনিয়েই তেখেতে ভগৱন্তৰ মালা গাঁঠি থাকে নামৰ। হেন জানি ব্যাস ঋষি তুমি সৰ্বজান নিৰ্মিউক শাস্ত্ৰ কৃষ্ণ কীৰ্তন প্ৰধান যিটো শাস্ত্ৰে নাহি নাম কৃষ্ণৰ চৰিত্ৰ উচিষ্ট গৰ্তক কৰি শিকি অপবিত্ৰ। সেইকাৰণে আমি বেয়া কথা বেয়া মাত ল'ব নালাগে। জিভাখন থাকোঁতে আমি কৃষ্ণৰ নাম ল'ব লাগে, আৰু কৃষ্ণৰ নামতে আমাৰ মহা লাভ আছে। গতিকে উচিষ্ট গৰ্ত বুলি কৈছে, তাৰমানে সেয়া এৰা পাতনি, চোৱা পাতনি। কাকতুল্য মানে হ'ল কাউৰী। কাকতুল্য কামি মনু ঈশ্বৰ তাত ৰতি ভকতৰ নাহি তাত অভিলাষমতি যিটো বাইকে আছে গুণ নাম মাধৱৰ শিকি বাইকে হৰৈ পাপ জনসমূহৰ। পাপ কৰ্তন হৈ যাব। ভকতিবিহীন জ্ঞান কৰ্ম সবে ব্যৰ্থ কহিলো স্বৰূপে বেদান্তৰো তত্ত্বাৰ্থ আবে অনাদৰি জ্ঞান স্বধৰ্ম নিষেধ কেৱলে দিউক ভকতিৰ উপদেশ ভকতি শিকৰৈ সংসাৰৰ দুখ নাশ ভকতি প্ৰভাৱ শুনি ঋষি ব্যাস স্বধৰ্ম পুতে জীৱ
ভোজৈ কৃষ্ণৰ সম্প্ৰতি তাৰো প্ৰেম পূৰ্ণ দেৱে নভৈল ভকতি শৈল বস্ত্ৰ যদি বাই অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ উদ্ধবাহু কৰি কৰো হেৰা অংগীকাৰ অধম জাতিত যদি জন্ম হৈল তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰো বন্দনী যিটো ভকতিৰ ৰসিক হেন জানি মহাবুদ্ধিমন্ত যিটো জন ভকতিৰ অৰ্থে মাত্ৰ কৰোঁ যতন কালে কৰ্ম মিলাবে বিষয়ক সুখ উপদেশে সকলো কৃষ্ণৰ সন্মুখ কাৰ কেতিয়া মৰণ আহে কোনেও নাজানে পানীগিলাচ খাওঁতেও আমি চৰচৰণি খাই মৰিব পাৰোঁ গতিকে সেইকাৰণে অনৰহ শুওঁতে বহোঁতে উঠোঁতে আমি কৃষ্ণৰ নাম জিভাইদি ল'ব লাগে আৰু গতিকে তেতিয়াহে আমি বৈকুণ্ঠপুৰী পাবগৈ পাৰিম উপৰি জন্মৰ কথা শুনি আধাৰ আছিলোঁ আমি দ্বিজ দাসীৰ কুমাৰ এতিয়া নাৰদ আগৰ জন্মত কি আছিল কথাখিনি কৰিব এতিয়া কৃষ্ণত ভকত চাৰি পৰম সন্যাসী বঞ্চিলা বাৰিষা ব্ৰাহ্মণৰ ঘৰে আহি আগৰ জন্মত